আপুনি আপোনাৰ ঘৰখনৰ বাবে বাস্তু মানেনে? আপোনাৰ ঘৰখনৰ সুখ শান্তিৰ বাবে কৰক এইসমূহ কাম, কিয়নো আপোনাৰ ঘৰখনৰো থাকিব পাৰে বাস্তু দোষ। আৰ্থিক অৱস্থা হ'ব নিম্নগামী। সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰতো পৰিব প্ৰভাৱ। আপোনাৰ ঘৰখনৰ বাস্তু দোষ আছে নেকি? যদিহে আপোনাৰ ঘৰখনত বাস্তু দোষ আছে, তেন্তে কৰক এইকেইটা কাম। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি বাস্তু দোষে ঘৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে। বাস্তু দোষৰ বাবে এখন ঘৰ থানবান হৈ যাব পাৰে। এই দোষৰ বাবে ঘৰত ৰোগ বৃদ্ধি হ'ব পাৰে। এখন ঘৰত বিভিন্ন কাৰণত বাস্তু দোষ হ'ব পাৰে। ভুল দিশত থকা পাকঘৰ বা ভুল দিশত থকা ঘৰৰ মূল দুৱাৰৰ ফলত বাস্তু দোষ পৰিব পাৰে। সেয়ে ঘৰখনৰ সুখ শান্তি ধন সম্পত্তিৰ বাবে বাস্তু দোষ নিৰ্মূল কৰাটো অতি প্ৰয়োজন। আপোনাৰ ঘৰখনৰ মূল দুৱাৰখন যদি পূব দিশত আছে, তেনেহ'লে আপুনি এটা তামৰ সূৰ্য মুখ্য দুৱাৰৰ বাহিৰ ফালে ওপৰত লগাব। যদিহে আপোনাৰ ঘৰখনৰ মুখ্য দুৱাৰখন পশ্চিম দিশত আছে, তেনেহ'লে আপুনি এটা ঘোঁৰাৰ নাল থকা মূল দুৱাৰৰ বাহিৰ ফালে লগাব। আপোনাৰ ঘৰখনৰ মুখ্য দুৱাৰখন যদি উত্তৰ দিশত আছে, তেনেহ'লে আপুনি এডাল ত্ৰিশূল মুখ্য দুৱাৰৰ বাহিৰ ফালে ওপৰত লগাব। আপোনাৰ ঘৰখনৰ মুখ্য দুৱাৰখন যদি দক্ষিণ দিশত আছে, তেনেহ'লে আপুনি আপোনাৰ মুখ্য দুৱাৰৰ বাহিৰ ফালে এটা সেউজীয়া গছ পুলি লগাব। এনে কৰিলে সুফল নিশ্চয় পাব। মুঠতে বাস্তু দোষৰ বাবে ঘৰখনত অশান্তিৰ সৃষ্টি হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। এখন ঘৰত বিভিন্ন কাৰণত বাস্তু দোষ হ'ব পাৰে। সেয়ে ঘৰখনৰ সুখ শান্তি ধন সম্পত্তিৰ বাবে বাস্তু দোষ নিৰ্মূল কৰাটো অতি দৰকাৰ। এইসমূহ কাম যদি আপুনি দৃঢ়ভাৱে মানি চলে, তেন্তে আপোনাৰ পৰিয়ালৰ পৰা আঁতৰি যাব দুখ দুৰ্দশা আৰু সুখ সমৃদ্ধিৰে উপচাই তুলিব আপোনাৰ ঘৰ। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।